Hello dear aspirant, welcome back to Learn Shohi. পোনপ্ৰথমে আপোনালোকক 2026 বৰ্ষলৈ শুভেচ্ছা জ্ঞাপন কৰিছো যাতে 2026 বৰ্ষটো আপোনালোকৰ ভালদৰে যায় তাৰে কামনা কৰিছো আৰু আজি এই ভিডিঅ'টিত আলোচনা কৰা হ'ব ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অতি গুৰুত্বপূৰ্ণ 20টা প্ৰশ্ন এই কোৱেশ্চনখিনি আপোনালোকে ভালদৰে চাব ঠিক আছে So without wasting our valuable time, let's get started. The first question you can see, in which season did the INC split into moderates and extremists? কংগ্ৰেছৰ কোনখন অধিৱেশনত নৰমপন্থী আৰু চৰমপন্থীৰ বিভাজন হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব 1907 চুৰাট 1907 চনৰ চুৰাট অধিৱেশনত কংগ্ৰেছ দুভাগত বিভক্ত হয় ইয়াক চুৰাট বিভাজন বোলে এই অধিৱেশনৰ সভাপতি আছিল ৰাজবিহাৰী ঘোষ চৰমপন্থীসকলৰ মূল নেতা আছিল তিলক লাজপত ৰায় আৰু বিপিন চন্দ্ৰ পাল মনত ৰাখিব এইখিনি তাৰ পিছৰ কোৱেশ্চন হু ৱাজ দ্য ভাইসৰয় অফ ইণ্ডিয়া হুৱেন দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্টেড ভাৰত ত্যাগ আন্দোলন আৰম্ভ হোৱাৰ সময়ত ভাৰতৰ ভাইসৰয় কোন আছিল ইয়াৰ কাৰেক্ট অপশ্যনটো হয় অপশ্যন বি হ'ব লৰ্ড লিনলিথগ লৰ্ড লিনলিথগ 1936 চনৰ পৰা 1943 চনলৈ ভাইসৰয় আছিল তেওঁৰ শাসনকালতেই ভাৰত ত্যাগ আন্দোলন আৰু দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হৈছিল তাৰ পিছৰ কোৱেশ্চন দ্য ৰাওলাট এক্ট ৱাজ নন বাই ইণ্ডিয়ানছ এজ 1919 চনৰ ৰাওলাট আইনক ভাৰতীয়সকলে কি বুলি জানিছিল ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব ব্লেক এক্ট অৰ্থাৎ কলা আইন এই আইনক কলা আইন বোলা হৈছিল কাৰণ ই বিনা বিচাৰে কাৰাবাসৰ অনুমতি দিছিল ইয়াৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ ফলতেই জালিয়ানৱালাবাগ হত্যাকাণ্ড সংঘটিত হৈছিল তাৰ পিছৰ কোৱেশ্চন হু ফাউণ্ডেড দ্য অল ইণ্ডিয়া মুছলিম লীগ ইন 1906 1906 চনত অল ইণ্ডিয়া মুছলিম লীগ কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব নবাব চেলিমুল্লাহ 1906 চনত ঢাকাত নবাব চেলিমুল্লাৰ উদ্যোগত মুছলিম লীগ গঠন হৈছিল আকছা খান আছিল ইয়াৰ প্ৰথম স্থায়ী সভাপতি তাৰ পিছৰ কোৱেশ্চন হুইচ মুভমেণ্ট ফলোড দ্য পাৰ্টিশ্যন অফ বেংগল ইন 1905 1905 চনৰ বংগ বিভাজনৰ পিছত কোনটো আন্দোলন হৈছিল কাৰেক্ট অপশ্যন ইজ অপশ্যন বি স্বদেশী মুভমেণ্ট অৰ্থাৎ স্বদেশী আন্দোলন বংগ বিভাজনৰ প্ৰতিবাদত স্বদেশী আন্দোলন আৰম্ভ হৈছিল প্ৰথমবাৰৰ বাবে ইয়াত বিদেশী পণ্য বৰ্জন কৰি থলুৱা বস্তুৰ ব্যৱহাৰত গুৰুত্ব দিয়া হৈছিল মনত ৰাখিব ভালদৰে আপোনালোকে তাৰ পিছৰ কোৱেশ্চন হু ৱাজ কল্ড দ্য ফাদাৰ অফ ইণ্ডিয়ান আনৰেষ্ট বাই ভেলেণ্টাইন চিৰলে কাক ভাৰতীয় অশান্তিৰ প্ৰীতি বুলিছিল কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি বাল গংগাধৰ তিলকৰ চৰমপন্থী আদৰ্শৰ বাবে ব্ৰিটিছে তেওঁক এইদৰে অভিহিত কৰিছিল তেওঁ কৈছিল স্বৰাজ মোৰ জন্মগত অধিকাৰ নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ ডিড গান্ধীজী ৰিটাৰ্ণ টু ইণ্ডিয়া ফ্ৰম চাউথ আফ্ৰিকা গান্ধীজী কোন চনত দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতিছিল ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি 1915 গান্ধীজী 9 জানুৱাৰী 1915 ভাৰতলৈ উভতি আহে এই বিশেষ দিনটোক প্ৰবাসী ভাৰতীয় দিৱস হিচাপে পালন কৰা হয় মনত ৰাখিব আপোনালোকে যদি কোৱা হয় প্ৰবাসী ভাৰতীয় দিৱস কিমান তাৰিখে পালন কৰা হয় তো আপোনালোকে নিশ্চয় ক'ব 9 জানুৱাৰী ঠিক আছে তাৰ পিছৰ কোৱেশ্চন হু চেয়াৰ্ড দ্য 1924 বেলগাঁও ছেজন অফ INC 1924 চনৰ বেলগাঁও অধিৱেশনত কংগ্ৰেছৰ সভাপতি কোন আছিল কাৰেক্ট অপশ্যন ইজ অপশ্যন চি মহাত্মা গান্ধী এয়াই আছিল একমাত্ৰ অধিৱেশন য'ত মহাত্মা গান্ধী সভাপতি আছিল কংগ্ৰেছৰ ইতিহাসত ই এক অতি গুৰুত্বপূৰ্ণ পৰীক্ষামূলক প্ৰশ্ন তো আপোনালোকে এই কোৱেশ্চনটো ভালদৰে মনত ৰাখিব ঠিক আছে তাৰ পিছৰ কোৱেশ্চন হু ফাউণ্ডেড দ্য স্বৰাজ পাৰ্টি ইন 1923 1923 চনত স্বৰাজ দল কোনে প্ৰতিষ্ঠা কৰিছিল কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ মতিলাল নেহৰু এণ্ড CR দাস মিন্স চিত্তৰঞ্জন দাস মনত ৰাখিব আপোনালোকে অসহযোগ আন্দোলনৰ সমাপ্তিৰ পিছত CR দাস আৰু মতিলাল নেহৰুৱে এই দল গঠন কৰে তেওঁলোক বিধান পৰিষদত সোমাই ব্ৰিটিছক বাধা দিব বিচাৰিছিল তাৰ পিছৰ কোৱেশ্চন দ্য দাণ্ডি মাৰ্চ ৱাজ এ প্ৰটেষ্ট এগেইনষ্ট হুইচ টেক্স দাণ্ডি যাত্ৰা কোনটো কৰৰ বিৰুদ্ধে এক প্ৰতিবাদ আছিল কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন চি সল্ট টেক্স অৰ্থাৎ নিমখ কৰ গান্ধীজীয়ে নিমখ আইন ভংগ কৰিবলৈ 24 দিন ধৰি খোজকাঢ়ি দাণ্ডিলৈ গৈছিল ইয়াক লবণ সত্যাগ্ৰহ বুলিও কোৱা হয় তাৰ পিছৰ কোৱেশ্চন
হু ৱাজ ব্ৰিটেইনছ PM ডিউৰিং ইণ্ডিয়াছ ইণ্ডিপেণ্ডেন্স? ভাৰতৰ স্বাধীনতাৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কোন আছিল? কাৰেক্ট অপশ্যন ইজ অপশ্যন বি ক্লিমেণ্ট এটলি। লেবাৰ পাৰ্টিৰ ক্লিমেণ্ট এটলিৰ সময়ত ভাৰতে স্বাধীনতা লাভ কৰিছিল। তেওঁ 1947 চনৰ 20 ফেব্ৰুৱাৰীত স্বাধীনতাৰ কথা ঘোষণা কৰিছিল। তাৰ পিছৰ কুৱেশ্যন, হু লেড দ্য চিটাগং আৰ্মৰী ৰেইড ইন 1930? 1930 চনৰ চট্টগ্ৰাম অস্ত্ৰাগাৰ লুণ্ঠন কোনে নেতৃত্ব দিছিল? কাৰেক্ট অপশ্যন ইজ অপশ্যন বি সূৰ্য সেন। সূৰ্য সেন চট্টগ্ৰামৰ ব্ৰিটিছ অস্ত্ৰাগাৰ অধিকাৰ কৰিছিল। তেওঁৰ সৈতে বহুতো মহিলা আৰু যুৱ বিপ্লৱী জড়িত আছিল। তাৰ পিছৰ কুৱেশ্যন, হু গেভ দ্য কল গিভ মি ব্লাড এণ্ড আই শ্বেল গিভ ইউ ফ্ৰীডম? তোমালোকে মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম। কোনে কৈছিল এই কথাটো? আপোনালোকে নিশ্চয় জানে ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হয়। অপশ্যন এ আছে সুভাষ চন্দ্ৰ বসু, বি আছে ভগত সিং, চি আছে চন্দ্ৰশেখৰ আজাদ এণ্ড ডি আছে চৰ্দাৰ পেটেল। কাৰেক্ট অপশ্যন ইজ অপশ্যন এ সুভাষ চন্দ্ৰ বসু। নেতাজী সুভাষ চন্দ্ৰ বসুৱে বাৰ্মাত এই ভাষণ দি আজাদ হিন্দ ফৌজক উৎসাহিত কৰিছিল। তেওঁ দিল্লী চলো শ্লোগানটোও দিছিল, মনত ৰাখিব এইটো। তাৰ পিছৰ কুৱেশ্যন, ইন হুইচ ইয়াৰ ডিড দ্য কাকৰি ৰবাৰী হেপেন? কাকৰি ডকাইতি কোন চনত সংঘটিত হৈছিল? কাৰেক্ট অপশ্যন ইজ অপশ্যন চি 1925। 9 আগষ্ট 1925ত লক্ষ্ণৌৰ ওচৰত বিপ্লৱীসকলে চৰকাৰী ধন থকা ৰেলখন লুটিছিল। তাৰ পিছৰ কুৱেশ্যন, হু ৱাজ দ্য অনলি ইণ্ডিয়ান গভৰ্ণৰ জেনেৰেল অফ ফ্ৰী ইণ্ডিয়া? স্বাধীন ভাৰতৰ একমাত্ৰ ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যন ইজ ইউ কেন চি অপশ্যন বি শ্ৰী ৰাজাগোপালাচাৰী। অৰ্থাৎ চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী 1948 চনৰ পৰা 1950 এই পদত আছিল। তেওঁৰ পিছতে ভাৰত গণতন্ত্ৰ হয় আৰু ৰাষ্ট্ৰপতি পদৰ সৃষ্টি হয়। তাৰ পিছৰ কুৱেশ্যন, দ্য কেবিনেট মিছন ভিজিটেড ইণ্ডিয়া ইন হুইচ ইয়াৰ? কেবিনেট মিছন কোন চনত ভাৰতলৈ আহিছিল? কাৰেক্ট অপশ্যন ইজ অপশ্যন চি 1946। 1946 চনত অহা এই মিছনৰ জৰিয়তেই ভাৰতৰ সংবিধান সভা গঠন কৰা হৈছিল। ইয়াৰ সদস্য আছিল পেট্ৰিক লৰেন্স, ষ্টাফৰ্ড ক্ৰিপছ আৰু A.V. আলেকজেণ্ডাৰ। তাৰ পিছৰ কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট মাৰ্টাৰ অফ দ্য 1857 ৰিভল্ট? 1857 চনৰ বিদ্ৰোহৰ প্ৰথমজন শ্বহীদ কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি মংগল পাণ্ডে। বেৰাকপুৰত ব্ৰিটিছ বিষয়াৰ ওপৰত আক্ৰমণ কৰাৰ বাবে মংগল পাণ্ডেক 8 এপ্ৰিল 1857 চনত ফাঁচি দিয়া হৈছিল। তাৰ পিছৰ কুৱেশ্যন, হুইচ ব্ৰিটিছ অফিচিয়েল ৱাজ শ্বট বাই উধম সিং ইন লণ্ডন? লণ্ডনত উধম সিঙে কোনজন ব্ৰিটিছ বিষয়াক হত্যা কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি হ'ব মাইকেল অডায়াৰ। জালিয়নৱালাবাগৰ বদলা ল'বলৈ উধম সিঙে 1940 চনত মাইকেল অডায়াৰক হত্যা কৰিছিল। অডায়াৰ আছিল সেই সময়ৰ পঞ্জাৱৰ লেফটেনেণ্ট গভৰ্ণৰ। তাৰ পিছৰ কুৱেশ্যন, দ্য ইণ্ডিয়ান এছ'চিয়েশ্যন ৱাজ ফাউণ্ডেড বাই? 1876 চনত ইণ্ডিয়ান এছ'চিয়েশ্যন কোনে প্ৰতিষ্ঠা কৰিছিল? কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ সুৰেন্দ্ৰনাথ বেনাৰ্জী। সুৰেন্দ্ৰনাথ বেনাৰ্জী আছিল কংগ্ৰেছৰ আগৰ আটাইতকৈ শক্তিশালী জাতীয় সংস্থাৰ প্ৰতিষ্ঠাপক। তাৰ পিছৰ কুৱেশ্যন, ইন হুইচ ইয়াৰ ডিড দ্য হোম ৰুল লীগ বিগিন? হোম ৰুল লীগ কোন চনত আৰম্ভ হৈছিল? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব 1916। 1916 চনত বাল গংগাধৰ তিলক আৰু এনি বেচাণ্টে ইয়াক আৰম্ভ কৰিছিল। ইয়াৰ লক্ষ্য আছিল ভাৰতৰ বাবে ব্ৰিটিছ সাম্ৰাজ্যৰ ভিতৰত স্বায়ত্ত শাসন লাভ কৰা। চ' এইখিনি হৈছে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, আপোনালোকে ভালদৰে মনত ৰাখিব, ঠিক আছে? চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। কিপ ৱাচিং, কিপ লাৰ্ণিং।